ওকে চলো ঐ কণ্ট্ৰল কোঅৰ্ডিনেশ্যনৰ কি বস্তু পঢ়োঁ আমাৰ ব্ৰেইনে কেনেকৈ আমাৰ বডিৰ বা বিভিন্ন পাৰ্টছবোৰৰ পৰা ছিগনেলবোৰ লয় তাৰপিছত ৰেছপন্স কেনেকৈ দিয়ে তাৰপিছত ধৰক গছজোপাৰ যে হেৰি দেখিছ নাই যে কাশ্মীৰত প্লেনটো যে আছে চুৰিবিলাকে জাপ খাই যায় যে লাজুকী বন তো সেইটোৱে কেনেকৈ কাম কৰে তাৰপিছত ধৰ তোৰ আমাৰ গৰম বস্তু চুলে আমি ঘপকৈ কেনেকৈ হাতখন টৰাই দিওঁ আৰু ধৰ তোৰ কিছুমান ইনভলণ্টাৰী একশ্যনছ মানে আমাৰ হাতখন নিজে নিজে কেনেকৈ বিট কৰি থাকে ব্লাডটো কেনেকৈ নিজে নিজে গৈ থাকে সেই বস্তুখিনি কোনে কণ্ট্ৰল কৰি থাকে সেইটো গোটেই বস্তু পঢ়িম ঠিক আছে কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন কণ্ট্ৰল মানে গোটেই বডিৰ বস্তু কোনে কণ্ট্ৰল কৰি থাকে কোঅৰ্ডিনেশ্যন মানে ইটো ছিষ্টেমৰ লগত সিটো ছিষ্টেমক কেনেকৈ কোঅৰ্ডিনেট কৰে তাৰমানে ইয়াত কিবা এটা বেয়া হ'লে ইয়ালৈ কেনেকৈ ছিগনেল যায় ধৰি ইয়াত ক'ৰবাত কাটিলে কেনেকৈ ব্ৰেইনলৈ ছিগনেল যায় কেতিয়াবা কি হয় বোলে ব্ৰেইনত ছিগনেল যাবলৈ ইমান সময় আছেনে নাই হাতখন টৰাই আনিব লাগে সেই একশ্যনটো আমাৰ ব্ৰেইনলৈ ডাইৰেক্ট ছিগনেল যায় নে নাযায় ডাইৰেক্ট বেলেগেই ৰাস্তাটো গুচি যায় মানে বেচিকেলি আমাৰ নাৰ্ভছবোৰৰ ছিগনেল যোৱাৰ ৰাস্তাবোৰ কথা পঢ়িম ঠিক আছে কেনেকৈ ব্ৰেইনটোৱে কাম কৰে কেনেকৈ নাৰ্ভছবোৰৰ ৰাস্তাটো কেনেকুৱা হয় অকল আমাৰেই নহয় গছৰ কথাও আছে ঠিক আছে অ'কে চলো কোন গ'ল পেজ নাম্বাৰটো हाँ चैप्टर 6 ओके चलो स्टार्ट करते हैं ইম্পৰ্টেণ্ট বস্তুবোৰ আনলাইন কৰি যাবি কৈ যাম আনলাইন কৰি যাবি দেই আৰু লগত অলপ বহি কৰিলে লিখিও যাম চেপ্টাৰ অঁ তহঁতৰ এটা চেপ্টাৰ নাই তহঁতৰ হেৰিটো নাই কেমেষ্ট্ৰি সিহঁতৰ এটা চেপ্টাৰ এক্সট্ৰাকৈ আছে এই পিৰিয়ডিক টেবলছখিনি কথা সিহঁতৰ এক্সট্ৰাকৈ আছে তহঁতৰ কাটি দিলে চি বি চি তহঁতি নিলে তহঁত উঠাই দিলে অ'কে চলো শুন ৰিডিং কৰি যাওঁ দেই ঠিক আছে ইন দ্য প্ৰিভিয়াছ চেপ্টাৰ মানে হুইচ ইজ লাইফ প্ৰচেছত কি পাইছিলোঁ আমি উই লুক দেট লাইফ প্ৰচেছেছ ইনভলভ ইন দ্য মেইনটেনেঞ্চ ফাংচন ইন লিভিং অৰ্গেনিজম দৰকাৰী লাইন দেয়াৰ উই হেড ষ্টাৰ্টেড উইথ এ নোশ্যন উই অল হেভ দেট ইফ উই চি ছামথিং মুভিং ইট ইজ এলাইভ তো কি গম পালোঁ এটা বস্তু যে মুভ কৰে ইট ইজ এলাইভ সেইটো লাইফ প্ৰচেছত পাই আহিছোঁ মুভমেণ্টটো হৈছে ওৱান অফ দ্য বেচিক লাইফ প্ৰচেছ ঠিক আছে বাচিক মানে কি বুলি কওঁ signal that it is living. Some of these movements are in fact the result of growth. As in plants, a seed germinates and grows. তো কি কৈছে প্লেনটো যে মুভমেণ্টটো প্লেণ্টৰ মুভমেণ্ট ক'ত দেখা যায় তাৰ গ্ৰ'থত দেখা যায় ডাঙৰ হৈ গৈ আছে আমি বাঢ়ি গৈ আছে দেখি আছোঁ সেইটোৱে তাৰ আমি মুভমেণ্ট বুলি কাৰণ প্লেনটোত খোজকাঢ়ি যাবগৈ নোৱাৰে প্লেনটো ডাঙৰ হোৱাটোকে আমি তাৰ মুভমেণ্ট বুলি ধৰোঁ a seed germinates and grows and we can see that the seedling মানে সৰু seedling moves over the course of a few days it pushes soil aside and comes out যদি চা আমি গুটিটো ক'ত থওঁ মাটিত পুতি থওঁ ন মাটিখিনি আঁতৰাই পেলাই চিডলিংটো এনেকৈ গোটেই ষ্টেমটো ওলাই গুচি আহে নে শ্বুটটো ওলাই গুচি আহে তো সেইটোৱে কৈছে যে আমাৰ সি যে গ্ৰ' হৈ গুচি আহিছে ডেট ইজ এ মুভমেণ্ট ঠিক আছে আৰু এটা কথা ইণ্টাৰেষ্টিং কথাটো সি যে শ্বুটটো যে ওপৰলৈ যাবলৈ কেনেকৈ গম পালে গুটিটো আমি এনেহে পুতি থৈছোঁ গুটিটোনো ক'ৰ পৰা এইটো জ্ঞান আহিল যে শ্বুটটো ওপৰলৈ যাব লাগে হয়নে সেইটোৱে পঢ়িবলৈ পাইছা it pushes soil aside and comes out but if its growth were to be stopped these movements would not happen যদি গ্ৰ'থটো ষ্টপ হ'লহেঁতেন গ্ৰ'থটো ৰখি গ'লহেঁতেন এইবোৰ কাম আমাৰ নহ'লেহেঁতেন some movements as in many animals and some plants are not connected with growth that is a cat running children playing in swings buffaloes chewing cud these are not movements caused by growth এইখিনি গ্ৰ'থৰ মুভমেণ্ট নহয় এইখিনি বেলেগ মুভমেণ্ট ঠিক আছে obvious why do we associate such visible movement with life a possible answer is that we think of movement as a response to change in environment of the organism কি কৈছে এটা অৰ্গেনিজমৰ এনভাইৰমেণ্টত যদি কিবা চেঞ্জ হৈছে তাৰ কাৰণে যদি অৰ্গেনিজমটোৱে কিবা ৰেছপন্স দিছে সেইটোকে আমি আৰু ৰেছপন্স দিছে বুলি কেনেকৈ গম পাওঁ কাৰণ সি মুভ কৰি যায় আৰু সেই মুভমেণ্টটোকে আমি কি বুলি কওঁ লাইফ আছে বুলি আমি কওঁ এভিডেন্স অফ লাইফ ঠিক আছে তাৰপিছত কাহা গে হা এই পেৰাগ্ৰাফটো ইমান ইম্পৰ্টেণ্ট হয় প্লেণ্টছ গ্ৰ' আউট ইন টু ছানশ্বাইন প্লেণ্টছ ছানশ্বাইনৰ পিনে গ্ৰ' কৰে যোনপিনে ছানশ্বাইন থাকে সেইপিনে যাবলৈ চায় চিলড্ৰেন ট্ৰাই টু গেট প্লেজাৰ এণ্ড ফান আউট অফ ছুইংগিং buffaloes chew cud to help break off tough food so as to be able to digest it better when bright light is focused on food so as to be able to digest it better when bright light is focused on our eyes or when we touch a hot object we detect the change and respond to it with movement in order to protect ourselves গোটেই দুটা পেৰাগ্ৰাফৰ এটাই মিনিং ক'লে যে আমাৰ
লাইফটোত বা লিভিং অৰ্গেনিজিম এটাৰ মুভমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয় কিছুমান আমাৰ ধৰ তোৰ বাহিৰৰ এনভাইৰনমেণ্টটোৰ ৰেছপন্স হিচাপে মুভমেণ্ট কৰোঁ কিছুমান আমি এনেই প্লেজাৰৰ কাৰণে মুভমেণ্ট কৰোঁ মুঠতে বেছিকেলি আমি মুভমেণ্ট কৰি থাকোঁ আৰু মুভমেণ্টৰ সহায়ত আমি বডিৰ বেলেগ বেলেগ ফাংচন কৰিবলগীয়া হয় গেল লাইট অকণমান ইখন ফেন দি দিম ৰ এতিয়া খালি অকণ গৰম পাবি দে চাবি আকৌ আহি যাব চাগে আপুনি বা লাইট নাছিলেই ডেটামানৰ পৰা লাইট নাই এইখন দি থওঁ ৰ If we think a bit more about this, it becomes apparent that all this movement in response to the environment is carefully controlled. অবভিয়াছলি কেয়াৰফুলি কণ্ট্ৰল নহ'লে যিকোনো অদৰকাৰী মুভমেণ্ট হ'লে চুইং কভাৰ পৰি যাবি বেছিকৈ চবাই থাকিলে দাঁতটো যদি বিষাই যাব হাৰ্টখন বেছি পাম্প কৰি থাকিলে ব্লাড প্ৰেছাৰ বেছি হৈ যাব কুছ ভি হৈ सकता है তো মুভমেণ্টবোৰ কি কৰিব লাগে সদায় কণ্ট্ৰলত কৰিব লাগে কুছ ভি মুভমেণ্ট হয় ন তো দৌৰিছোঁ আমি যদি কণ্ট্ৰলত নদৌৰোঁ পৰি যোৱাৰ চান্স থাকিব ন ডেট মিনছ চব মুভমেণ্ট আমাৰ কিহত চলে কণ্ট্ৰলত চলে লাগিলে আমি সেইটো ইচ্ছা কৰি মুভমেণ্ট কৰোঁ বা আমাৰ অনিচ্ছাকেও মানে আমাৰ ইচ্ছা তাত কণ্ট্ৰলেই নাই ডেট মিনছ ধৰ তোৰ পেটৰ ডাইজেশ্যন পেৰিষ্টেলটিক মুভমেণ্টটো হাৰ্টৰ পাম্পিংটো সেইটো আমিতো ইচ্ছা কৰি থকা নাই ন কিন্তু সেইবোৰৰো এটা কণ্ট্ৰলত চলি আছে ইটছ লাইক কিমান বিটিং আছিলে আমাৰ 72 নহয় জানো নৰ্মেল হিউমেনটো 72 আছিল ন পাৰ মিনিট সেইটো কেলৈ নো ইমান আহি গ'ল সেইটো কেলৈ ইমান হ'লনো 100 কেলৈ নহ'লে কিছুমান চব বস্তুৰে 72 নহয় নাই বেলেগ বেলেগ থাকে তো ঘটনাটো হৈছে যে আমাৰ তো এতিয়া চা কি কৈছে চব বস্তু মুভমেণ্টখিনি হ'লেও কণ্ট্ৰলত হয় সেই কণ্ট্ৰলটোৰ কথা সেইকাৰণে আমাৰ চেপ্টাৰৰ নাম কণ্ট্ৰল আহিছে তাৰপিছত when we want to talk to our friends in the class each kind of a change in the environment evokes an appropriate movement in response কৈছে যে each kind of change এনভাইৰমেণ্টত বেলেগ বেলেগ ধৰণৰ চেঞ্জৰ কাৰণে আমাৰ এপ্ৰপ্ৰিয়েট মুভমেণ্টটো আমাৰ বডিৰ পৰা ওলায় ঠিক আছে ফৰ এক্সাম্পল যে গৰম লাগিলে হাতখন আঁতৰাই দিওঁ দুখ পালে এনেকৈ কৰোঁ আৰু গৰম এই চা ধৰ তোৰ ক'ৰবাত কাটিলে যেনিবা কাট খাই গ'ল ছালখন চেল খাই গ'ল আমি গৰম লাগিলে কি কৰোঁ বা ক'ৰবাত গৰম লাগিলে বা ঠেকা খালে কি কৰোঁ এনেকৈ কৰোঁ ন ছালখন এখাই গ'লে এনেকৈ কওঁ জানো তো সেইটো মানে বেলেগ বেলেগ চেঞ্জৰ কাৰণে বেলেগ বেলেগ মুভমেণ্টছ उसके बाद कहाँ है हाँ ये কেনি গ'ল when we want to talk to our friends in class we whisper মানে হৈছে আমাৰ মনে মনে কথা পাতোঁ যাতে আমি টিচাৰে গালি নাপাৰক rather than shouting loudly বাট যদি ফিল্ডত কথা পাতোঁ চিঞৰি কথা পাতিব লাগিব clearly the movement to be made depends on the event that is triggering it মানে মুভমেণ্টটো যে হ'ব সেই মুভমেণ্টটোক ডিপেণ্ড কৰিব কোনটো ইভেণ্টে সেই মুভমেণ্টটো ট্ৰিগাৰ কৰিছে ঠিক আছে therefore such controlled movement must be connected to the recognition of various events in the environment মানে ঘটনাটো হৈছে যে আমাৰ বডিটোৱে বেলেগ বেলেগ ইভেণ্টছ বা ঘটনাৰ ৰেকগনিশ্যন কৰিব পৰা কেপাচিটি থাকিব লাগিব গৰম লাগিছে নে দুখ পালোঁ নে তিতা লাগিছে নে মিঠা লাগিছে নে আমাৰ টেঙা এক্সপ্ৰেশ্যন বেলেগ হয় তিতা এক্সপ্ৰেশ্যন বেলেগ হয় মানে টেঙা তেনেকৈ দিওঁ তিতা দিওঁ তো কেলৈ মানে বডিয়ে জানে আমাৰ সেইটো পটককৈ ওলাই যায় নিজে নিজে তো তাৰ কাৰণে ব্ৰেইনে প্ৰথমতে ঘটনাটো কি ঘটিছে ৰেকগনাইজ কৰিব লাগিব followed by only the correct movement in response in other words living organisms must use systems providing control and coordination মানে কৈছে যে আমাৰ লিভিং অৰ্গেনিজমবোৰে আমিবোৰে বাহিৰৰ ছাৰাউণ্ডিংছৰ চেঞ্জেছবোৰৰ কাৰণে ৰেছপন্স দিবৰ কাৰণে এনেকুৱা ছিষ্টেম ইউজ কৰিব লাগিব য'ত কণ্ট্ৰল আৰু কোঅৰ্ডিনেশ্যন থাকে যেনেকৈ ৰবটটা যদি চাৰিওফালৰ বস্তুখিনি ছিষ্টেমটোক বাহিৰৰ ছাৰাউণ্ডিংছটো বুজি পেলাই যদি কণ্ট্ৰল আৰু কোঅৰ্ডিনেশ্যন কাম নকৰে যাকে তাকে মাৰি মেলি দিবচোন হয়নে মাৰিবলৈ মহক যদি এটা ৰবট বনালে বোলে মহ মাৰিবলৈ বনাইছে মহ মাৰিবলৈ মানুহটোকে চহি দিব সাজকি কৰিবলৈ
তো সেইকাৰণে মানে কিমান জোৰছে মাৰিব লাগিব, ক'ত মাৰিব লাগিব, ক'ত পৰিলে, ক'ত গালত পৰিলে মাৰিব, নাকত পৰিলে মাৰিব নালাগিব, সেইবোৰ ৰবটটোক ঠিক কৰি থোৱা হ'ব লাগিব ন। তাৰপিছত চা কেনে গ'ল in keeping with these general principles of body organization in multicellular organisms, specialized tissues are used to provide this control and coordination activities. মানে কৈছে যে যোনবোৰ মাল্টিচেলুলাৰ অৰ্গেনিজম মানে যিবোৰত এটাতকৈ চেল বেছি, আমি যেনেকৈ আমিবোৰত কিছুমান স্পেচিয়েলাইজ টাইপৰ টিচু বনিছে, মানে চেল লগ লাগি টিচু মানে কিছুমান স্পেচিয়েলাইজ টিচু বনিছে যিবোৰে সেই কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন কামটো কৰে। এইখন দি থওঁ দেই। অ'কে চল নেক্সট অ'কে সিমান এই গোটেইখিনি এটা বস্তুৱে বুজিলোঁ যে আমাৰ বডিয়ে এনভাইৰমেণ্টৰ চেঞ্জলৈ ৰেছপন্স দিয়ে আৰু সেই ৰেছপন্সটো কণ্ট্ৰল হ'ব লাগিব, কণ্ট্ৰল নহ'লে আমাৰ বডি যি টি হৈ যাব পাৰে। আৰু সেই কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেটেড গোটেই মুভমেণ্টখিনি হ'বৰ কাৰণে আমাৰ বডিত কি আছে, টিচু আছে স্পেচিয়েলাইজ। কাৰ বডিত টিচু আছে? মাল্টিচেলুলাৰ অৰ্গেনিজমবোৰৰ স্পেচিয়েলাইজ টিচু আছে। সেই টিচুবোৰকে আমি এটা পাম কি নাৰ্ভ চেল বুলি কয়। কি চেল বুলি কয়? আৰু গোটেই ছিষ্টেমটো কি ছিষ্টেম বুলি কৈছোঁ ন, এটা কণ্ট্ৰল আৰু কোঅৰ্ডিনেটেড ছিষ্টেম থাকিব লাগিব। সেই ছিষ্টেমটোৰ নামটো হৈছে নাৰ্ভাছ ছিষ্টেম। কি ছিষ্টেম? প্ৰথমতে আমি আহিছোঁ এনিমেলছৰ কথা, প্লেণ্টছৰ কথা পাছত আছে। এনিমেলছত কি লিখিছে চা, ইন এনিমেলছ such control and coordination are provided by nervous muscular tissues. আনলাইন কৰি থওঁ ফাৰ্ষ্ট লাইনটো। ইন এনিমেলছ such control and coordination are provided by nervous muscular tissue. কেনেকুৱা টিচু? নাৰ্ভ টিচু। নাৰ্ভাছ এণ্ড মাস্কুলাৰ টিচু মানে নাৰ্ভাছ এণ্ড মাস্কুলাৰ টিচু মানে কি? নাৰ্ভছে কি কৰে? ছিগনেল নিয়ে, ছিগনেল আনি পেলাই আকৌ ব্ৰেইনৰ পৰা আনি পেলাই কাক দিয়ে? সেই মাছলটোক দিয়ে। তো যে আমি যদি গৰম লাগিলে এনেকৈ আঁতৰাই দিওঁ যে, আমিহে গম নাপাওঁ ঘপকৈ আঁতৰি আনো কাৰণে আমি ৰেকগনাইজ কৰোঁ যে প্ৰথমতে আমি গৰম ছিগনেলটো মাথালৈ গৈ পেলাই আহি পেলাই আকৌ সেই মাথাৰ ছিগনেল পঠিয়াল যে হাতখন টানি আনিব, তেতিয়াহে টানি আনিলোঁ আমি। কাৰণ আমাক এনেকুৱা লাগে ঘপকৈ টানি আনিলোঁ আমি, হয়নে? তো ঘটনাটো কেতিয়াবা গম পাইছোঁ মহে কামুৰি থাকিলে গমেই নাপাওঁ। আৰু কেতিয়াবা গম পাই এনেকুৱা চা, আমি যিমানেই এনিমেল লাভাৰ নহওঁ, মহ এটা কামুৰি থাকিলে হাতখন যায়েই, পাছত লাগিলে কেলেই মাৰিলোঁ বুলি লাগে। তো ঘটনাটো হৈছে তেনেকুৱা, মানে ব্ৰেইনে সেইটো কাম কৰি থাকে নাৰ্ভে। চা, which we have studied in class 9. Touching a hot object is an urgent and dangerous situation for us. We need to detect it and to respond it. How do we detect that we are touching a hot object? All information from our environment is detected by specialized tips of some nerve cell. Okay, এই লাইনটো মাৰি লওঁ। All information from our environment is detected by the specialized tips of nerve cell. These receptors are usually, receptors মানে কি জানোনে? যোনে ৰিচিভ কৰে কিবা এটা ছিগনেল, গৰম যে লাগিব সেইটো আমাৰ নাৰ্ভ চেলৰ কোনোবা এটা টিপে প্ৰথমতে ৰিচিভ কৰিব, তাৰপিছত গোটেই ছিগনেল যাব, ঠিক আছে? These receptors are usually located in our sense organs. Sense organ কি আছে আমাৰ? কৈ যাওক আমাৰ sense organ কি আছে? হা কি? Yes. These receptors are usually located in our sense organs, such as the inner ear, the nose, the tongue, and so on. আৰু আছে ক'ত আছে মাৰি থওঁ, sense organ কেইটা মাৰি থওঁ, such as inner ear, the nose, the tongue, and so on. So, gustatory receptors will detect taste, while olfactory receptors will detect smell. এইটো MCQ সুধিব পাৰে। মাৰি থওঁ, gustatory receptors will detect taste, and olfactory receptors detect স্মেল। আমি পাইছিলোঁ এই এচিড পঢ়ি থাকোঁতে পাইছিলোঁ অলফেক্টৰী কি আছিলে ইণ্ডিকেটৰ, অলফেক্টৰী ইণ্ডিকেটৰ এটা পাইছিলোঁ, ভেনিলা এচেঞ্চ, তাৰপিছত তোৰ ভেনিলা এচেঞ্চৰ কথা পাইছিলোঁ, তাৰপিছত পিঁয়াজৰ কথা পাইছিলোঁ আৰু লঙৰ কথা পাইছিলোঁ, ক্ল'ভ। তাহাঁতে কি কৰে এচিডত হেৰিটো কি আছে বেছত আই থিংক হেৰিটো কৰে লুজ কৰি দিয়ে, হয়নে? এক্সেক্টলি। হাউ কাহা হে দিছ ইনফৰমেশ্যন একুৱাৰ্ড এট দি এণ্ড অফ দি ডেনড্ৰাইটিক টিপ। এই টিপটো কি বুলি কয়? ডেনড্ৰাইটিক টিপ। আণ্ডাৰলাইন কৰি থওঁ ডেনড্ৰাইটিক। এই যে নাৰ্ভ চেলৰ যোনটো টিপে আমাৰ এই ছিগনেলবোৰ ৰিচিভ কৰে সেইবোৰক কি টিপ বুলি কয়? ক'ত আছে চা, এইটো চা, এইটো নাৰ্ভ চেল হয় এইটো এটা, আৰু এই এনেকুৱা ৰুটছবিলাকৰ যোনটো টিপবিলাক ওলাই আছে যে এইবোৰক কয় ডেনড্ৰাইট। কি বুলি কয়? ডেনড্ৰাইট। আৰু এই দীঘলডালক কি কয় জানো? এই ডেনড্ৰাইটৰ পৰা যে হালধীয়া দীঘলডাল গুচি গৈছে এইটোক কয় এক্সন। কি বুলি কয়? AXON, এক্সন, ঠিক আছে? ডেনড্ৰাইটে ছিগনেল ৰিচিভ কৰিলে, এই নাৰ্ভ চেল নহয় জানো? চেলৰ এটা নিউক্লিয়াছ থাকেই। আমি এনেই চেলবোৰ কেনেকুৱা পাইছোঁ? আমি এনেই আগতে চেলবোৰ পাইছোঁ এনেকুৱা টাইপৰ যে প্লেন চেলটোৰ পৰা এনেকুৱা হয়, এনেকৈ চেল ৱাল এটা থাকে, তাত নিউক্লিয়াছ এটা থাকে। এনিমেল চেলটো এনেকুৱা এটা পাইছোঁ, এনেকুৱা
ইৰেগুলাৰ শ্বেপ এটা পাইছোঁ, তাত নিউক্লিয়াছ এটা থাকিব। কিন্তু এইডাল নাৰ্ভ চেলৰ মানে কৈছে নহয় বেলেগ বেলেগ চেলৰ ষ্ট্ৰাকচাৰটো বেলেগ বেলেগ, এইডাল নাৰ্ভ চেল হয়। ইয়াত এনেকৈ এনেকৈ ডেনড্ৰাইটবোৰ থাকে, এইডালৰ নামটো কি বুলি কয় এক্সন, কি বুলি কয়, আৰু ইয়াত এনেকুৱা ঘৰ ঘৰ থাকে যাক মায়েলিন বুলি কয়। এচা হয়নে? নিলিখিলে নিলিখিলে বাৰু দে হ'ব। এইটো চা, এইটো চা, এই হালধীয়াডাল দেখিছোঁ যে, আৰু হালধীয়াডাল এই চাৰিটা টিপ দেখিছ নাই? চাৰিটা থাকিব বুলি কথা নাই, বাট দিছে। এইটোক কয় নাৰ্ভ এণ্ডিং, কি বুলি কয়? আৰু ইয়াৰ এই চা, এইটো যে নাৰ্ভ এনেকৈ এণ্ড হ'ব যে, ইয়াত এনেকৈ এণ্ড হৈ যাব যে, ইয়াতে আৰু এটা নাৰ্ভ চেলৰ ডেনড্ৰাইট আৰম্ভ হৈ যাব, মানে ইয়াক ছিগনেল দিব, ঠিক আছে, বুজিলোঁ? অ'কে, আৰু এই যে জেগাকণ যে আছে, এই জেগাকণক চাইনেপছ বুলি কয়, কি বুলি কয়? চাইনেপছ, কি বুলি কয়? মানে ইয়াৰ পৰা ইলেক্ট্ৰিকেল ছিগনেল গৈ পেলাই বা ইলেক্ট্ৰকেমিকেল ছিগনেল যায় ইয়ালৈ, ই আকৌ এই ছিগনেলটো পাছ অন কৰি দিয়ে, ঠিক আছে, এনেকৈ গৈ থাকে, বুজিলোঁ? এতিয়া চা, সেইটোৱে মানে বেচিকেলি এই দুটা নাৰ্ভ চেলৰ মাজৰ এই জইণ্টটো চাইনেছ বুলি কয়। পাম ৰ আছে, ক'ত গ'ল? অকল মাচুল নহয় দেহা, ৰ চাই দিছোঁ। এইটো চা, আহি আছোঁ, চা 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 চা, ই নেক্সট পেৰাগ্ৰাফটো আছে চা। Dendritic tip of a nerve cell sets off a chemical reaction that creates an electrical impulse. এই লাইনটো আণ্ডাৰলাইন মাৰে। Dendritic tip of a nerve cell sets off a chemical reaction that creates an electrical impulse. তো ডেনড্ৰাইটিক টিপটোৱে যিটো ছিগনেল পাব তাৰপিছত ই এটা কেমিকেল ৰিয়েকশ্যন বনাই পেলাই কি কৰিব, এটা ইলেক্ট্ৰিকেল ইম্পালছ পঠাব, ঠিক আছে। সেই কেমিকেল ৰিয়েকশ্যনটোৱে কি পঠিয়াই দিয়ে, কাৰণ কেমিকেল ৰিয়েকশ্যন ইলেক্ট্ৰন ল'ব পাৰে ন, পঠিয়াই দিয়ে। These impulse travels from dendrite to the cell body. Cell body কোনটো? এইটো চা, ডেনড্ৰাইট এইখন, চেল বডি হৈছে এইটো, চেল বডি এইটো, ডেনড্ৰাইটৰ পৰা চেল বডিলৈ যায়, এণ্ড দেন এলং দ্য এক্সন টু ইজ এণ্ড। At the end of the action, the electrical impulse sets off the release some of the chemicals. These chemicals cross the gap synapse and start similar electrical impulse in a dendrite of the next neuron. ক'লো নে চাই লওঁ এবাৰ, আকৌ বাছ গোটেই লাইনটো ক'ব কি ক'লে? These chemicals cross the gap. শুনিবি দেই, কি ক'লে শুনিবি, এই লাইনটো ক'ব, এইখন বহিবি, এইখন this impulse travels from the dendrite to the cell body. Okay, ডেনড্ৰাইটৰ পৰা চেল বডিলৈ ইম্পালছটো গ'ল। এইটো কি বুলি কয়, কি বুলি কয়, এইটো ইম্পালছ বুলি কয়। এইটো ইলেক্ট্ৰিকেল ছিগনেলটো ওলালে, সেইটো কি বুলি কয় নামটো, ইম্পালছ। মানে শুনিবি, ডেনড্ৰাইটে কি কৰে, প্ৰথমতে ছিগনেলটো ৰিচিভ কৰে, যে প্ৰথমতে গৰম লাগিল ঠাণ্ডা লাগিল ছিগনেলটো ৰিচিভ কৰিব, ৰিচিভ কৰাৰ লগে লগে এটা কেমিকেল ৰিয়েকশ্যন ছেট কৰিব, সেই কেমিকেল ৰিয়েকশ্যনটো এটা ইলেক্ট্ৰিকেল ইম্পালছ পঠাব ক'লৈ, এই চেল বডিটোত, আৰু এই ইলেক্ট্ৰিকেল ইম্পালছটোকে এই ইলেক্ট্ৰিকেল ছিগনেলটোকে আমি ইম্পালছ বুলি কওঁ, কি বুলি কওঁ, impulse. The impulse travels from dendrite to the cell body and along the axon to its end. ডেনড্ৰাইটৰ পৰা চেল বডিলৈ গ'ল, চেল বডিৰ পৰা এক্সনলৈ গ'ল, এক্সনৰ পৰা নাৰ্ভ চেলৰ এণ্ড পাই গ'লগৈ, ঠিক আছে। শুনিবি এতিয়া, এই এণ্ডিঙতে আৰু এটা নাৰ্ভ চেল ৰখি থাকে, নাৰ্ভ চেল ৰখিব মানে ঘটনাটো হ'ল, কৈছে মাচেল টিচুজবোৰৰ কৰিলে, মাচেল টিচুজবোৰৰ নাৰ্ভ আছে নাই, তেতিয়াহ'লে মাচেল টিচুবোৰত নাৰ্ভ লাগি থাকিব নাই, সেইটোৱে, অকল নাৰ্ভ আৰু মাচেল টিচু বুলি নহয়, নাৰ্ভ বেচিকেলি, ঠিক আছে, মানে নাৰ্ভ বেলেগ বেলেগ টাইপৰ থাকে ন, সেইকাৰণে পাম সেইটো পাচলি পাম, ঠিক আছে। এতিয়া চা, দিছ ইম্পালছ ট্ৰেভেলছ ফ্ৰম ডেনড্ৰাইট টু চেল বডি পৰা এক্সন যায়, এক্সনৰ পৰা এণ্ড পায়গৈ, এইখন পাব হৈ যায়। এট দি এণ্ড অফ দ্য এক্সন দ্য ইলেক্ট্ৰিকেল ইম্পালছ ছেটছ অফ দি ৰিলিজ অফ ছাম কেমিকেলছ। কি কৰি দিয়ে চা, এইখনত যে ইলেক্ট্ৰিকেল ইম্পালছটো আহে, এইবোৰ আমাৰ ব্লাড নহয় জানো, ব্লাড চাড এইখিনি আছে, গোটেই মানে কেমিকেলছখিনি আছে গোটেই ব্লাডৰ ভিতৰত, ই কি কৰে, ইলেক্ট্ৰিকেল ইম্পালছটোৱে এইখনতে এটা কেমিকেল ছিগনেল ছেট কৰে, কি ছেট কৰে, বা কেইটামান কেমিকেল ৰিলিজ কৰি দিয়ে, ঠিক আছে। সেই কেমিকেলটো কোনে আকৌ ডিটেক্ট কৰে, এই ডেনড্ৰাইটডালে, এই নেক্সট নাৰ্ভ চেলটোৰ ডেনড্ৰাইটডালে, যে কিবা এটা কেমিকেল ছিগনেল এটা আহিছে, সেইটো সি ডিটেক্ট কৰি লৈ পেলাই সি আকৌ এটা কেমিকেল ৰিয়েকশ্যন আৰম্ভ কৰি পেলাই তাৰ নিজৰ বডিটোত এটা ইলেক্ট্ৰিকেল ছিগনেল পঠিয়াই দিয়ে, ঠিক আছে। ইচ্ছাটো নাৰ্ভছে য'ত পাবলগীয়া আছে ইলেক্ট্ৰিকেল ছিগনেলটো পাই যায়, ঠিক আছে। চাই লওঁ কি আছে। At the end of the action, the electrical impulse sets off release of some chemicals. These chemicals cross the gap or synapse. এই গ্যাপটোৰ নামটো কি, synapse, ঠিক আছে। These chemicals cross the gaps or synapse and start a similar electrical impulse in the dendrite of next neuron. Next neuron মানে নিউৰন কাক কয়, নাৰ্ভ চেলটোৰ আন এটা নাম হৈছে নিউৰন, ঠিক আছে। তো নাৰ্ভ চেলৰ আন এটা নাম নিউৰন,
তো আমাৰ কি কৰিলে এই যে নাৰ্ভ এণ্ডৰ পৰা কেমিকেলখিনি ওলালে সেই কেমিকেলখিনি এই ডেণ্ড্ৰাইটটোৱে ৰিচিভ কৰিলে ৰিচিভ কৰি আকৌ এটা ইলেক্ট্ৰিকেল ছিগনেল পঠাই পেলাই এই কেমিকেলছখিনি যোনটো গেপ পাৰ হৈ ইয়াত পালেগৈ সেই গেপটোৰ নামটো কি বুলি কয় চাইনেপ্স গম পালি অ'কে বা এনেকৈ ক'ব পাৰ দ্য কি বুলি কয় দ্য স্পেচ ইন হুইচ নাৰ্ভ ছিগনেলছ comes from one end of a nerve cell and goes to the dendrite of the other nerve cell is called synapse. Okay, next this is general scheme of how a nervous impulse travels in a body. এই লাইনটো মাৰি থোৱা এই গোটেই পেৰাগ্ৰাফটো যে পালি এই পেৰাগ্ৰাফটো হ'ল আমাৰ this is how a nervous impulse travels in a body. এই কুৱেশ্যন সুধিব পাৰে how a nervous impulse travels in a body. গোটেই পেৰাগ্ৰাফটো বনাই পেলাই পইণ্ট ৱাইজ লিখি দিলে হ'ল ঠিক আছে অ'কে নেক্সট A similar synapse finally allows delivery such impulses from nervous to other cells. এইটো কৈছে একজেক্টলি এই বস্তুটোৱে কৈছে similar synapse মানে similar chemical reaction গেপটো পাৰ হ'ল সেই একজেক্টলি similar synapseটোৱে কি কৰে এলাউ কৰে delivery of such impulses from neurons to other cells. যেনেকৈ নিউৰনৰ পৰা মাছল চেললৈ যাব লাগে কি যাব লাগে মানে নাৰ্ভে আনিছে ছিগনেলটো মাছলছখিনি কণ্ট্ৰেক্ট হৈ যাব লাগে মাছলছখিনি কি হৈ যাব লাগে এক্সপাণ্ড হৈ যাব লাগে এই কেইদিন যে পাইছিলোঁ আমি চিলিয়াৰ মাছলছখিনি যে চকুৰ যে এনেকুৱা হৈ যায় আকৌ এনেকৈ হৈ যায় নাৰ্ভে কণ্ট্ৰল কৰোঁ হ'ব অপ্টিক নাৰ্ভ থাকে তো ঘটনাটো হ'ল আমাৰ এনেকুৱা চকুত নাৰ্ভ থাকিব তো ঘটনাটো হ'ল এনেকুৱা যে কি কৈ আছিলোঁ মই তো বেচিকেলি যেনেকৈ ধৰক এটা গৰম লাগিলে ব্ৰেইনৰ পৰা ছিগনেল আহিল যে হাতখন ট্ৰাই দিব লাগে মাছলছখিনি কণ্ট্ৰেক্ট হ'ব লাগে বা ক'ৰবাত কেতিয়াবা মাছলছ ক্ৰেম্প হৈ যায় আমাৰ সেইবোৰ একেটা কথাই ন তো এই বস্তুখিনি নাৰ্ভে মাছলছখিনিৰ লগত কানেক্ট কৰে সেই নাৰ্ভৰ মাছলছখিনিৰ ছিগনেলটোকো কি বুলি কয় ছিগনেলটো যোৱাৰ মাজৰ স্পেচটো কি বুলি কয় চাইনেপ্স বুলি কয় উইচ কৈছে যে উইচ চিমিলাৰ চাইনেপ্স ফাইনেলি এলাউ দ্য ডেলিভাৰী অফ ছাচ ইম্পালছেছ ফ্ৰম নিউৰনছ মানে নাৰ্ভ চেলছ টু আদাৰ চেলছ ছাচ এছ মাছল চেলছৰ গ্লেণ্ডত কেলৈ দিয়ে গ্লেণ্ডক কেলৈ নাৰ্ভ চেল থাকিব লাগে গ্লেণ্ডত নাৰ্ভ চেলৰ কিয় কানেক্ট থাকিব লাগে গ্লেণ্ডত নাৰ্ভ চেলৰ এইকাৰণে কানেক্ট থাকিব লাগে যে আমাৰ বডিৰ গোটেই চিষ্টেমটো চলাই ৰাখিবলৈ ডিফাৰেণ্ট গ্লেণ্ডে ডিফাৰেণ্ট হৰম'নছ আৰু এনজাইমছ ৰিলিজ কৰিব লাগিব তো কোনে ছিগনেল দিব কি খাইছোঁ তাৰ ওপৰতো আমি কি খাইছোঁ তাৰ ওপৰত ডাইজেশ্যন এনজাইম ৰিলিজ কৰিব লাগিব মই বইল ফুড খাইছোঁ বা মছলা দিয়া ফুড খাইছোঁ সেইটো পেটটোৱে গম পাই যায় তো তাৰ একৰ্ডিংলি যিমান এমাউণ্ট অফ এনজাইম ৰিলিজ কৰিব লাগে সিমানহে ৰিলিজ কৰে নেক্সট It is thus no surprise that nervous tissue is made up of an organized network of nerve cells or neurons. Nerve cell বা neuron, nerve cell আন্তঃনাম হৈছে neuron, and is specialized for conducting information via electrical impulses from one part of the body to other. কি কৈছে nerve tissue এইখন মাৰি থ nerve tissue পৰা মাৰি থ nerve tissue is made up of an organized network of nerve cell or neurons and is specialized for conducting নাৰ্ভ চেলে কি কাম কৰে আমাৰ নাৰ্ভ চেলছবোৰৰ কেলেই মানে কি স্পেচিয়েলাইজ হয় স্পেচিয়েলাইজ ফৰ কণ্ডাক্টিং ইনফৰমেশ্যনছ ভায়া ইলেক্ট্ৰিকেল ইম্পালছেছ ফ্ৰম ওৱান পাৰ্ট অফ এ বডি টু দ্য আদাৰ অ'কে লুক এট ফিগাৰ 7.1 অ'কে বা 7.1 যোনটো ফিগাৰ দি আছে ছাইডত এণ্ড আইডেণ্টিফাই দ্য পাৰ্টছ অফ এ নিউৰন হুৱেৰ ইনফৰমেশ্যন ইজ একুৱাৰ্ড through which information travels as an electrical impulse and where this impulse must be converted into a chemical signal on outward transmission. কৈছে প্ৰথম এটা কৈছে আইডেণ্টিফাই কৰিব কৈছে পাৰ্টছ অফ এ নিউৰন এইখিনি কি এইটো হৈছে পাৰ্টছ অফ এ নিউক্লিয়াছ আছে ডেণ্ড্ৰাইট আছে এই হালধীয়া এই বাকীখিনিক চেল বডি বুলি কয় এই দীঘলডালক এক্সন বুলি কয় এইখিনি নাৰ্ভ এণ্ডিং বুলি কয় ঠিক আছে এই যদি আৰু এটা নাৰ্ভ লগাই দিওঁ সেইখনক চাইনেছ বুলি ক'ব আকৌ এই যে বেঙুনীয়া দেখিছ এইটো মায়েলিনৰ লেয়াৰ বুলি কয় কি বুলি কয় মায়েলিনৰ কাইণ্ড অফ আই থিংক পাহৰিছোঁ খালি ফেটছ মলিকুলাৰ লেয়াৰ এটা হয় নেকি ঠিক আছে অ'কে ছাৰ তাৰপিছত এইটো মই চিয়ৰ নহয় চৰি পাহৰিছোঁ মাইলিনটো পাহৰি গৈছে একদম চাই ল'ব লাগিব অ'কে ছাৰ কৈছে যে ছেকেণ্ডটো আইডেণ্টিফাই কৰিব কৈছে থ্ৰু হুইচ ইনফৰমেশ্যন ট্ৰেভেল কাৰ মাজেদি কৰে এক্সনৰ মাজেদি ইন দ্য ফৰ্ম অফ ইলেক্ট্ৰিকেল ইম্পালছ থাৰ্ডটো কি কৈছে হুৱেৰ দিছ ইম্পালছ মাষ্ট বি কনভাৰ্টেড ইন টু এ কেমিকেল ছিগনেলে ক'ত কনভাৰ্ট হৈ যাব আকৌ নাৰ্ভ এণ্ডিঙত গৈ পেলাই আকৌ সেই কেমিকেল ছিগনেলটো কোনে ৰিচিভ কৰিব নেক্সট নাৰ্ভ চেলটোৰ ডেণ্ড্ৰাইটে ঠিক আছে আকৌ সেই ডেণ্ড্ৰাইটে কেমিকেল ছিগনেলটো ৰিচিভ কৰি পেলাই ছেকেণ্ড নাৰ্ভ চেলছটোত কিবা কিবি কেমিকেল ৰিয়েকশ্যন ছেট কৰিব সেই কেমিকেল ৰিয়েকশ্যনটোৰ পৰা ইলেক্ট্ৰিকেল ইম্পালছ যাব সেই চেল বডিটোৰ পৰা আকৌ ইলেক্ট্ৰিকেল ইম্পালছটো সেই ছেকেণ্ড নাৰ্ভ চেলটো এক্সনত গুচি যাব ঠিক আছে
সেইটো কথা is there difference activity কি আছে put some sugar in your mouth and how does it taste block your nose by pressing it between your thumb and index finger now eat the sugar again is there any difference in the taste while eating lunch block your nose in the same way and notice if you can fully appreciate the taste of your food you are eating ঘটনাটো হৈছে যে গুণ নাপালে আমি ফুডটো কেতিয়াবা টেষ্টটো পোৱা নাযায় কেলৈ কওঁ ধৰ তোৰ প্ৰথমতে খোৱাৰ আগতে ব্ৰেইনে নাকেদি ৰিচিভ কৰে যে কি খাইছোঁ হয়নে টেষ্ট পাবি খালি কমপ্লিট সেই তোৰ যোনটো গুণ পাই পেলাই টেষ্ট লৈ পেলাই যোনটো এক্সপিৰিয়েঞ্চ হয় ন সেই এক্সপিৰিয়েঞ্চটো নহ'ব তাৰমানে কিবা আধা আধুৱা টাইপ লাগি থাকিব কি খালোঁ নিচিনা প্ৰথমতে নাকেদি প্ৰথমতে চা জিভাত কেতিয়া পানী আহে যেতিয়া গুণ পাওঁ জিভাই নাকেদি গুণ পাওঁ জিভাই থৈ না টেষ্ট পাওঁ প্ৰথমতে খানা বনোৱাৰ পাছত কিবা ক্ষীৰ বনাইছে বা কিবা বোলে পোলাও বনাইছে প্ৰথমতে নাকত আহে তো অলৰেডি ব্ৰেইনে ছিগনেল দিয়ে যে চালাইভা আহিব লাগে তাৰপিছত আহিলে খাব দিলোঁ খালোঁ ইজিলি আমাৰ ডাইজেষ্ট হৈ গ'ল ঠিক আছে সেইটো ইজ দেয়াৰ ইন ডিফাৰেঞ্চ ইন হাউ চুগাৰ এণ্ড ফুড টেষ্ট ইফ ইয়ৰ নোজ ইজ ব্লকড ইফ চ' হোৱাই মাইট দিছ বি হেপেনিং read and talk about possible explanation for this kind of differences do you come across a similar situation when you have a cold yes cold হ'লেও আমাৰ হয় ন একো খালে একো টেষ্ট নাই কিন্তু খাই আছোঁ নালাগে কিন্তু টেষ্ট এনেকুৱা নহয় নে বোলে এনেকুৱা নহয় যে বোলে খানাটো টেষ্ট দিয়া নাই চুগাৰ দিয়া নাই নিমখ দিয়া নাই আমি সেই টেষ্টটো পোৱা এক্সট্ৰিম টেষ্টবোৰ পাওঁ একদম টেঙা টেষ্ট এটা পাওঁ হয়নে একদম যদি নিমখেৰে তেতিয়া পাওঁ নৰ্মেল টেষ্টবোৰ সেৰেকা লাগে একো খাই দিয়াই নাই টেষ্ট হয়নে অ'কে চেল এতিয়া আহোঁ আমি হোৱাট হেপেন্স ইন ৰিফ্লেক্স একশ্যনছ অ'কে ৰিফ্লেক্স একশ্যনছ মানে কি শুনিবি ৰিফ্লেক্স একশ্যন মানে হৈছে আমাৰ বডিত কিবা এটা ঘপককৈ ঘটিলে চেঞ্জ এটা ঘটিলে আৰু আমি তাৰ কাৰণে একো নহ'বাকৈ জাষ্ট আমি যোনটো ৰিয়েকশ্যন দিওঁ সেই ৰিয়েকশ্যনটোকে কি বুলি কয় ৰিফ্লেক্স একশ্যন এতিয়া চাবি ৰিফ্লেক্স একশ্যনৰ কথা এটা আছে আমাৰ ব্ৰেইনে ইমান প্ৰচেছ বস্তুটো একচুৱেলি নকৰে কি ক'লোঁ ব্ৰেইনে ইমান প্ৰচেছ চা বস্তুৱে শুনিবি দে কথা এটা এতিয়া মই যদি কাৰোবাক কৈ থোৱা আছে যে হেৰি এই পেপাৰখন যদি আহে এই ল'ৰাটো বা ছোৱালীজনী পেপাৰখন যদি আহে ইমান চাব নালাগে তই ঠিকে লিখিবহি মাৰ্কছ দি যাবি ঠিক আছে ইমান ডিপ চেক কৰি থাকিব নালাগে তো যোনজনে চেক কৰিব সি আৰামছে নাম্বাৰ দিব ন তো কেছটো কি হৈ গ'ল এনেকৈ যদি গোটেই বছৰটো তাৰ কপিখন চেক কৰি থাকে এক্সামিনাৰে এইটো ভাবতে চেক কৰিব যে ল'ৰাটোৰ ছোৱালীজনী ভাল তো ইমান টেনশ্যন ল'ব নালাগে গোটেই প্ৰচেছটো চেক নকৰোঁ অংক আছে আনচাৰটো চেক কৰোঁ ঠিক আছে কাৰণ জানিবই ঠিকে কৰিব ঠিকে আছে ৰিফ্লেক্সেশ্যনৰ কাইণ্ড অফ তেনেকুৱা প্ৰচেছ ৰিফ্লেক্সেশ্যনৰ কি হয় গৰম লাগিল ন সেই গৰমটো যাব ছিগনেলটো ব্ৰেইন যাব ব্ৰেইনে আকৌ চাৰ্মৰ পৰা পঠিয়াই পেলাই হাতখন টানিব তালৈ অকণমান এচিকমান হ'লেও দেৰি লাগে আমি ইমেজিন কৰিব নোৱাৰোঁ সেইটো কম দেৰি কিন্তু তথাপিও হিচাপত দেৰি লাগে কি কৰে এই আমাৰ এডাল যে আছে কি কৈছে ফাইনেল তাত এটা ৰিফ্লেক্স আৰ্ক বুলি বস্তু থাকে সি কি হয় আমাৰ ধৰা ৰিচিভ কৰিলে স্পাইনেল আৰ্ক গৈ পেলাই আকৌ সেই নাৰ্ভ চেলছখিনি মাছৰ লগত কানেক্ট থাকে ক'ত কানেক্ট থাকে ইটছ লাইক ইয়াৰ পৰা ছিগনেল গ'ল আগতে ধৰক কাইণ্ড অফ প্ৰগ্ৰেমিং কৰি থোৱা আছে যে গৰম আহিলে হাতখন টানি আনিবি কেতিয়াবা মন কৰিছোঁ দুখ পালেও টানি আনো গৰম লাগিলেও টানি আনো আমি টানি অনাৰ পাছতহে ৰিয়েলাইজ হয় গৰম লাগিছে নে দুখ পাইছোঁ ব্ৰেইনে প্ৰচেছটো পাছত কৰে প্ৰথমতে আমি হাতখন টানি আনো কেতিয়াবা যে আমি ছাইড আই কিবা এটা এনেকুৱা কিবা এটা আহিছে দেখক টানি আনো ন অঁ নহয় কাগজে বুলি হয়নে এনেকুৱা ক'লে জেঠি কাগজে বুলি হয়নে তো কেছটো কি হৈ গ'ল ঘপকৈ ছিগনেলটো গ'ল কাৰণে টানি গৈছিলোঁ গুচি আহিলোঁ ব্ৰেইনে পাছতহে ৰিয়েলাইজ কৰি নহয় মানে কিন্তু ৰাতি ভূত দেখোঁ ন আমি ভক্ক খাই যাওঁ এনেকুৱা হয় শুনি এতিয়া ৰিফ্লেক্স একশ্যন কি হয় পঢ়োঁ এতিয়া ৰিফ্লেক্স ইজ এ ৱৰ্ড উই ইউজ ভেৰি কমনলি ৱেন ইউ টক এবাউট চাম ছাডেন একশ্যন কৈছে যে হেৰিবোৰ ভাল হ'ব লাগে এই ক্ৰিকেটাৰ ফুটবলাৰ হকী প্লেয়াৰ এইবোৰৰ ৰিফ্লেক্সটো ভাল হ'ব লাগে ৰিফ্লেক্সটো কেলৈ ভাল হ'ব লাগে কাৰণ আমাৰ বলটো আহিছে যেতিয়া তই যদি ছিগনেলটো বুজিয়ে নাপাওঁ বলটো ভাবিছোঁ কি হ'ল পৰিলে বুলি পাকিস্তানী যে প্লেয়াৰবোৰ হয় ন এনেকৈ আহি থাকিব এনেকৈ চবেই আৰু অ'কে ন মোৰো ভাল নহয় মোৰ বেটিঙত মোৰ ৰিফ্লেক্স একশ্যন ভাল নহয় মই বলটো যোৱাৰ পাছত নহয় তো ঘটনাটো হ'ল আৰু নহয় ন এই যে চিনেমাও দেখায় যে সিহঁতে কিবা এটা পৰিবলৈ সিহঁতে ভক্তি ধৰি দিয়ে এনেকৈ সেইটো ৰিফ্লেক্সেশ্যন বুলি কয় তোমাৰ ৰিফ্লেক্সেশ্যনটো খুব ভাল দেই কাৰোবাৰ তাৰমানে ৰিফ্লেক্সেশ্যন ভাল হ'লে কি হয় পানী বলটো পৰি যাব সি চাব পৰিলে বুলি একজেক্টলি কাৰণ তাহাঁতৰ থাকিবই লাগে নহ'লে জেগাতে মৰিব সিহঁতে ৰিফ্লেক্স ইজ এ ৱৰ্ড উই ইউজ কমনলি ৱেন ইউ টক এবাউট ছাডেন একশ্যন কি একশ্যন সেই ৱৰ্ডটো আনলাইন কৰি থওঁ ছাডেন একশ্যন ইন ৰেছপন্স মাৰি থওঁ ছাডেন একশ্যন ইন ৰেছপন্স টু ছামথিং ইন দ্য এনভাইৰমেণ্ট এইটো বহুত ইম্পৰ্টেণ্ট ৰিফ্লেক্স মানে কি ছাডেন একশ্যন আমি ছাডেন একশ্যন কৰিছোঁ কি হৈছে ৰেছপন্স দিবলৈ কি এনভাইৰমেণ্টৰ কিবা এটা চেঞ্জ হৈছে
সেই চেঞ্জটো আমি ৰেছপন্স দিব লাগিব ন আমি খুব ছাডেন ৰেছপন্স দি দিছোঁ সেইটো ৰিফ্লেক্স বুলি কয় উই চে আই জাম্পড আউট অফ দ্য ৱে অফ দ্য বাছ ৰিফ্লেক্সলি মানে বাছখন আহিছে মই ভক্কা দৌৰি দিলোঁ নহয় সেইকাৰণে বাচিলোঁ বুজাইছে তো ৰিফ্লেক্স একশ্যন ভাল নহ'লে ফটোত গম পালোঁ ন I pull my hand back from the flame reflexly. Oh, মানে জ্বলি থকা জুইখিনিৰ পৰা ভক্কে হাতখন তৰলৈ গুচি আহিলোঁ I was so hungry, my mouth started watering reflexly. মানে ইমানেই ভোক লাগি আছে মুখত পানী জমা হৈ গৈছে এই যে কি হয় মুমে পানী আনা বুলি যে কৈছে কেঁচি জীপ জল পাপাই অ'কে what exactly do we mean? A common idea in all such examples is that we do something without thinking about it. মানে আমি নভবাকেই কামটো কৰি দিওঁ or without feeling in control of our reactions. আমি যে সেই হাতখন টৰাই দিলোঁ বা আমি আঁতৰি দিলোঁ আমি সেইটো কণ্ট্ৰল নাছিলে মানে ঘপকৈ হৈ গ'ল ঘটনাটো Yet these are situations where we are responding with some actions to changes in our environment. How is control and coordination achieved in such situations? যিবোৰ আমি নভবাকেই কামটো কৰি দিওঁ তাত কেনেকৈ কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন হয় হাতখন পক্ষ টৰাই দিলোঁ তাত কৈছে যে ইয়াত আমি আমাৰ ইমান থিংকিং ইনভলভ দেই যদি ব্ৰেইনত থিংকিঙেই ইনভলভ নাই ইমান সেই তাৰ বস্তুটো কণ্ট্ৰল কেনেকৈ হৈ আছে নহ'লেতো যি হৈ যাব এতিয়া চা let us consider this further. Take one of our examples. Touching a flame is an urgent and dangerous situation for us, or in fact, for any animal. How would we respond to this? One seemingly simple ways is to think consciously about the pain and the possibility of getting burnt, and therefore move our hand. কি কৈছে এটা পচিবিলিটি কৈছে যে এই কথা পঢ়িবি দেই হাউ উড ইউ ৰেছপণ্ড টু দিছৰ পৰা পঢ়িবি হাউ উড ইউ ৰেছপণ্ড টু দিছ কেনেকৈ ৰেছপণ্ড কৰিবা তুমি যদি তোমাৰ হাতখন যদি ফ্লেমত আহি যায় ফাৰ্ষ্ট অপশ্যন কৈছে যে ওৱান ছিমিংলি চিম্পল ৱে ইজ টু থিংক কনচিয়াছলি এবাউট ইট দ্য পেইন এণ্ড দ্য পচিবিলিটি অফ গেটিং বাৰ্ণ জুইত হাতখন গ'ল তই ভাবিবি মোৰ হাতখন এতিয়া বিষাব মোৰ এতিয়া জ্বলিব তাৰপিছত মই হাতখন লৈ আহিম মানে ভাবিম প্ৰথমতে মোৰ জ্বলিব দেই এতিয়া হাতখন মই লৈ আহিছোঁ সেইটো এটা কথা নেক্সট and therefore we move our hand. An important question than this, how long will it take us to think all this? মানে কৈছে যে আমি এসোপা ভাবোঁতে আমাক কিমান টাইম লাগিব প্ৰথমতে the answer depends on how we think. If nerve impulses are sent around the way we have talked about earlier, then thinking is also likely to involve in creation of such impulses. আমি অথনিৰ পৰা যিবোৰ নাৰ্ভৰ কথা পাতি আহিছোঁ নাৰ্ভ গ'ল ছিগনেল বা ব্ৰেইনলৈ গ'ল ব্ৰেইনে প্ৰচেছ কৰিলে তাৰপিছত আমি কামটো কৰিলোঁ সেইটো যদি হ'লহেঁতেন আমাৰ থিংকিংটো এই গোটেই প্ৰচেছটোত ইনভলভ হৈ গ'লহেঁতেন থিংকিং ইজ এ কমপ্লেক্স এক্টিভিটি so it is bound to involve a complicated interaction of many nerve impulses from many neurons কি কৈছে শুনিবি এই লাইনটো মাৰি থ না thinking is a complex activity so it is bound to involve a complicated interaction of many nerve impulses from many neurons আমি thinking হ'বলৈ হ'লে বহুত কেইটা নাৰ্ভৰ ইম্পালছ যাব লাগিব বহুতখিনি জেগাৰ পৰা ঠিক আছে এশমান নাৰ্ভ ছিগনেল আহিব লাগিব if this is the case there is no surprise that thinking tissue in our body consists of dense network of intricately arranged neurons এইটো আনলাইন কৰি থওক thinking tissue পৰা thinking tissue in our body consists of dense networks of intricately arranged neurons মানে বহুত বেছি নিউৰন যিবোৰ ডেন্সলি কানেক্টেড হৈ আছে সেইটোৱে আমাৰ কি বনাইছে ব্ৰেইনৰ থিংকিং টিস্যুটো বনাইছে হয়নে গম পালে কি থিংকিং টিস্যু কিহে বনাইছে বহুতখিনি ডেন্সলি এৰেঞ্জ হৈ থকা ইন্ট্ৰিকেটলি থকা নাৰ্ভ চেলছ ঠিক আছে it sits in the forward end of the skull এইটো বাইটো it sits in the forward end of the skull মানে ইয়াত কৈছে ইখন থিংকিং টিস্যু ঠিক আছে আমি ভাবো কৰবাত তেতিয়াহ'লে ব্ৰেইনত একো নাই মানে এনেকৈ নাই ব্ৰেইনৰ একো নাই ইয়াত ভাবিব নাজানো বুলি মেমৰি ক'ত থাকে এতিয়া অ'কে and receive signals from all over the body which thinks about before responding to them okay obviously in order to receive these signals this thinking part of brain in the skull must be connected to nerves coming from various part of the body গহেৰু হয়নে সিগনেল ৰিসিভ কৰিবলৈ হ'লে বডিৰ গুটে নাৰ্ভ সোপাৰ লগত এই থিংকিং পাৰ্টটো কি হৈ থাকিব লাগিব কানেক্ট হৈ থাকিব লাগিব সেইটো আনলাইন কৰি থ
in order to obviously pasot kon in order to receive these signals, this thinking part of the brain in the skull must be connected to the nervous system but nerves coming from various part of the body. Similarly, if this part of the brain is so instruct to muscles to move, nerves must carry these signals back to the different part of the body. If all of this to be done when we touch a hot object, it may take enough time for us to get burnt. কি কৈছে শুনিবি শুনিবি আকৌ শুনিবি এখন পাছত শুনিবি similarly পাছত শুনিবি if this part of the brain is so to instruct if this part of the brain is to instruct the muscles to move প্ৰথমতে কি কৰিব বেলেগ বেলেগ body parts of a nerve signal brain লৈ যাব কলৈ যাব thinking part to ক'ত থাকে আমাৰ frontal স্কালত থাকে মানে front স্কালত থাকে সেই কলে যে সিগনেল পেলাগে ব্ৰেইনটোৱে থিংক কৰি পেলাই আকৌ ব্ৰেইনে নাৰ্ভ চেল বোলে সিগনেল পঠিয়াব সেই নাৰ্ভ চেলবোৰ ক'ৰ লগত কানেক্ট থাকিব লাগিব মাছলছৰ লগত যে মাছলছবোৰক ক হাতখন অঁতৰাই আনিব লাইনটো কি লিখিছে পঢ় এতিয়া if this part of the brain is so instruct to muscles to move, nerves must carry this signal back to different parts of the body such as muscles. If all of this to be done when we touch a hot object, it may take enough time for us to get burnt. তো তেতিয়াহ'লে কোনোবাই যদি সোধে ৰিফ্লেক্স একশ্যনত কেলে ব্ৰেইন ইনভলভ নাই বুলি এই লাইনটো এক নম্বৰ কুৱেশ্যন সুধিলে চিধাজি কৰিলে হ'ল যে ইট মে টেক এনাফ টাইম ফৰ আছ টু গেট বাৰ্ণ যদি ব্ৰেইনে থিংকিং প্ৰচেছটো ইনভলভ হৈ যায় প্ৰথমতে নাৰ্ভ চেলে এই হট বস্তু টাচ কৰা ছিগনেলটো ল'ব ইট গোজ টু দ্য ব্ৰেইন এণ্ড ব্ৰেইন থিংকছ দেন ব্ৰেইন চেণ্ড আ ছিগনেল টু দ্য মাছল চেলছ over the nerves to the muscle cells to contract the muscles. To do all this, it will take much time, so our hand gets burnt. ঠিক আছে? How does the design of the body solve the problem? তো কৈছে যে বডিটোৰ ডিজাইনটো কেনেকৈ কৰিলে ভগৱানে বা বডিটোৰ ডিজাইনটো আমাৰ ইভলিউশ্যননো কেনেকৈ হ'ল যে এই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে ইমান দীঘল ৰাস্তাটো নগৈ পেলাই চুটিকৈ যদি ৰাস্তা এটা পাই যাওঁ বুলি shortcut টাইপৰ এই লাষ্টৰ পেৰাগ্ৰাফটো মানে এই পেৰাগ্ৰাফটো পঢ়িবি হাউ ডাজ rather than having to think about the sensation of heat if the nerves that detect heat were to be connected to the nerves that move muscle in a simpler way, the process of detecting the signals or the input and responding to it by an output action might be completed quickly. মানে কি কৈছে শুনিবি দেই যদি এই ব্ৰেইনটোৰ মাজত ইনভলভ নকৰি সেই নাৰ্ভছবোৰ যোনবোৰে হিটটো ৰিচিভ কৰে আৰু সেই নাৰ্ভছবোৰ যোনবোৰে মাছলছখিনি কণ্ট্ৰেক্ট কৰে দুইখিনি যদি আপছ মে কাহি বিচ মে কানেক্টেড কৰাই দিওঁ তো ব্ৰেইনটোৰ মাজত ইনভলভ নহ'বই হট ছিগনেল যাব মাছলছখিনি পুল কৰি ল'ব প্ৰথমতে হট ছিগনেল আহিছে ডিটেক্ট কৰিব তাহাঁতি এইখিনি নাৰ্ভছক ক'বলৈ প্ৰথমত হাতখন অঁতৰাই দিয়ে হাতখন অঁতৰাই দিলে ব্ৰেইনটো ইনভলভ নহ'লে তো কি হৈছে এইখিনি আনলাইন কৰিব লাগিব চাবি দেই the nerves of our the nerves that detect heat were to be connected to the nerves that move muscles মানে যোনে হিট ডিটেক্ট কৰে সেই নাৰ্ভছখিনি আৰু যোনে মাছলছ মুভ কৰে সেই নাৰ্ভছখিনি কানেক্ট হৈ থাকে ইন আ চিম্পলাৰ ৱে দ্য প্ৰচেছ অফ ডিটেক্টিং দ্য ছিগনেল অৰ হিট অৰ দ্য ইনপুট এণ্ড ৰেছপণ্ডিং টু ইট টু এন আউটপুট একশ্যন উইথ এন আউটপুট একশ্যন মাইট বি কমপ্লিটেড কুইকলি সেই লাইনটো আনলাইন কৰি থওঁ such a connection is commonly known as reflex arc এইকণ মাৰি থওঁ ৰিফ্লেক্স আৰ্ক কাক কয় সেইটো মাৰি থবি হ'ল ৰিফ্লেক্স আৰ্কৰ কানেকশ্যন মাৰি থওঁ এতিয়া শুনিবি ৰিফ্লেক্স আৰ্ক ক'ত কানেক্টেড হৈ থাকে ক'ৰবাততো কানেক্ট থাকিব লাগিব মানে শুনিবি এতিয়া আমাৰ যিখিনি হিট ছিগনেল ৰিচিভ কৰে সেই নাৰ্ভছখিনি আৰু যোনখিনি মাছলছখিনি মুভ কৰে সেই নাৰ্ভছখিনি কোনোবা এটা জেগাতো কানেক্ট থাকিব লাগিব এই গোটেই ৰাস্তাটোকে কি বুলি কয় ৰিফ্লেক্স আৰ্ক এই ৰাস্তাটো কি বুলি কয় ডিটেক্ট কৰিলে ডিটেক্টিং নাৰ্ভছখিনিয়ে বাকী তাহাঁতি আকৌ মাছল নাৰ্ভছখিনিক ক'লে যে মাছলত লাগি থকা নাৰ্ভছখিনি ক'লে মাছলখিনি খিচি আন সেই গোটেই ৰাস্তাটোক কয় ৰিফ্লেক্স আৰ্ক ঠিক আছে আৰু ৰিফ্লেক্স আৰ্ক কেলৈ থাকে যাতে ব্ৰেইনটো ইনভলভ নহওক যাতে আমাৰ কুইকলি আমি ৰেছপন্সটা আমি চেঞ্জেছলৈ বা ষ্টিমুলিৰ এগেইনষ্টত আমি ৰেছপন্সটো কুইকলি দিব পাৰোঁ একজেক্টলি প্ৰপাৰ লাইনটো হৈছে সেইটো ষ্টিমুলি কেলৈ হ'ল আমি চেঞ্চেশ্যন এটা হ'ল চেঞ্জ এটা হ'ল ষ্টিমুলি কেলৈ হয় আমাৰ এনভাইৰমেণ্টত কিবা এটা চেঞ্জ হ'ল এনভাইৰমেণ্টত কিবা এটা চেঞ্জ হোৱাৰ কাৰণে আমাৰ বডি ষ্টিমুলি এটা ক্ৰিয়েট হ'ল ষ্টিমুলি ক্ৰিয়েট হোৱাৰ কাৰণে কি হ'ল তাৰ এগেইনষ্টত আমি কি কৰিব লাগিব এক্ট কৰিব লাগিব সেই একশ্যনটো যাতে কুইকলি হয় তাৰ কাৰণে আমাৰ কি ক্ৰিয়েট হৈ গ'ল ৰিফ্লেক্স আৰ্কডাল ক্ৰিয়েট হৈ গ'ল ৰিফ্লেক্স আৰ্কে ব্ৰেইনটো ইনভলভ কৰে নে নকৰে এতিয়াতো ৰিফ্লেক্স আৰ্কডাল কানেক্ট কৰি হৈ থাকে এই ডিটেক্ট কৰা নাৰ্ভছখিনি আৰু মাছলছখিনি আঁতৰোৱা নাৰ্ভছখিনি কানেক্ট কৰি হৈ থাকে সেইটো এতিয়া সুধিছে ছাৰ
where should such reflex arc মানে কি জানানে arc মানে হৈছে ধেনু এই সাৰ্কুলৰ এটা পাৰ্টক arc বুলি কয় কি বুলি কয় arc কৈছে যে কোৱেশ্চনটো where should such reflex arc connections be made between input nerve and output nerve এইকণৰ আমাৰ unlike the best place of course would be at the point where they first meet each other nerves from all over the body meet in a bundle in the spinal cord on their way to brain it important line hoy dei কি কৈছে শুনিবি nerves from all over the body meet in a bundle গুটে বডিৰ পৰা চাইছন মানে ইটস লাইক এনেকুৱা চাবি দেই আমাৰ গুটে ঘৰৰ ইলেক্ট্ৰিকেল কানেকশ্যন ক'ত মিলে খায় আমাৰ মেইনছ কানেকশ্যনটো হয়নে গুটে ইলেক্ট্ৰিকেল সিগনেল হ'ব ক'ব যে ৱায়াৰবোৰ ক'ত মিল খায়গে মিটাৰটো হয়নে তেনেকৈ আমাৰ গোটেই বডিৰ নাৰ্ভছবোৰ মানে বডিৰ ৱায়াৰ এটা মানে গোটেই মিলি ক'ত মিলেগে আমাৰ স্পাইনেল কৰ্ড এজ এ বান্ডল হিচাপে ঠিক আছে nerves from all over the body meet in a bundle in the spinal cord on their way to the brain reflex are formed in this spinal cord itself reflex arcs formed in this spinal cord itself although the information input also goes on to reach the brain sa ইয়াত ৰিফ্লেক্স আৰ্কটো বনে কিন্তু ইনফৰমেশ্যনটো এনেকুৱা নহয় যে ব্ৰেইন চা ব্ৰেইনটো ইনভলভ নহয় বুলি কোৱা মানে মই এইটো বুজোৱা নাই যে ব্ৰেইনটো একেবাৰেই ইনভলভ নহয় আমাৰ ডিটেকশ্যন আৰু ৰেছপন্সটোত ব্ৰেইনটো ইনভলভ নাই কিন্তু ছিগনেলটো তথাপিও ব্ৰেইনলৈ যায় মানে দুডাল ৱায়াৰ আছে ইটছ লাইক মই চাই বহুতটা কি দেখাওঁ হাতখনকে দেখাই আছোঁ এইডাল ৱায়াৰ আছে ইয়াতে বাল্বটা মই জ্বলাই থৈছোঁ ঠিক আছে বাল্বটা আছে বাল্বটো জ্বলি আছে এইপিনি মই এডাল পঠিয়ালোঁ তো ইলেক্ট্ৰিকেল ছিগনেল মই ইয়াৰ পৰা পঠিয়াইছোঁ ইয়াৰ পৰা এইটোলৈ গ'ল বাল্বটো জ্বলি গ'ল কিন্তু এনেকুৱা নহয় যে কাৰেণ্ট এইপিনি নাযাব কাৰেণ্ট এইপিনিও যাব না তো ব্ৰেইনলৈও ছিগনেল এনেও গৈছে কিন্তু মেইন কামটো আমাৰ কি আছিলে ৰেছপন্স দিয়া বা বাল্বটো জ্বলোৱা তো সেই কামটো হৈ গ'ল বাকী ছিগনেলটো ব্ৰেইনলৈ যোৱাটো গ'ল ইয়াত যেনিবা বক্স এটা আছে যিটোৱে কাৰেণ্ট দেখায় ইয়াত কাৰেণ্ট কিমান আহিলে দেখায় ৰিডিংটো সেইটো কি দেখাই আছে ন ব্ৰেইনলৈ ছিগনেল যোৱাটো গৈছে খালি মেইন কামটো ইয়াত বাল্বটো জ্বলোৱা আছে কৰিলে নে কৰিলে তো ৰিফ্লেক্স আৰ্কৰ মেইন কামটো হৈছে যে উইদাউট ৱেষ্টিং টাইম ডিটেকশ্যন অফ stimulus and response to it without involving the thinking process ঠিক আছে thinking process কৰিবলৈ thinking টিস্যুখিনি ক'ত থাকে ব্ৰেইনৰ স্কালৰ ক'ত থাকে ফ্ৰণ্টেল লোবত ক'ত থাকে আগত ঠিক আছে অ'কে ৰিফ্লেক্স আৰ্ক আঁকিবলৈ ক'লে এইটো হ'ল চা এই যে আঁকি থোৱা আছে এইটো কি হয় গম পাওঁ নে এই যে আঁকি থোৱা আছে এইটো হৈছে মাছল চেল কি চেল মাছল চেলবোৰ দেখিবলৈ এনেকুৱা টাইপে দিয়ে মাছল ফাইবাৰবোৰ এনেকুৱা টাইপৰ ৰাখে ঠিক আছে তাক য'ত আমাৰ ইফেক্টটো হয় এইটোক ইফেক্টৰ বুলি কয় কি বুলি কয় আৰু এটা হৈছে ৰিচিপ্টৰ কি হৈছে হিট পেইন ৰিচিপ্টৰ ইন স্কিন ৰিচিপ্টৰে কি কৰিলে আমি যে হিট লাগিলে সেইটো আমাৰ ৰিচিপ্টৰে নাৰ্ভ চেলে ৰিচিভ কৰিলে কোনে আমাৰ ৰিচিপ্টৰ কোন আমাৰ হিট পেইন ৰিচিপ্টৰ্ছ ইন স্কিনত যে নাৰ্ভ চেল থাকিব যোনে হিট ৰিচিভ কৰিব সেইখিনি নেক্সট চা সি ৰিচিভ কৰিলে ৰাস্তাটো চা এনেকৈ গ'ল চেঞ্চৰি নিউৰন মানে কি যোনে চেঞ্চ নিয়ে কি নিয়ে কিবা এটা যে চেঞ্চ কৰিলে আমাৰ সি চেঞ্চটো লৈ গুচি যায় গৈ আছে এইডাল কি জাননে এইডাল দি থোৱা আছে এইডাল কি জানো এইডাল আমাৰ স্পাইনেল কৰ্ডাল এইডাল যে আঁকি থোৱা আছে এইডাল ডাণ্ডা নিচিনাকৈ এইডাল আমাৰ কি স্পাইনেল কৰ্ড এইডাল ঠিক আছে হাতখন ইয়াৰ পৰা গ'ল চেঞ্চৰি নাৰ্ভছবোৰ গ'ল ক'ত লাগিলেগৈ স্পাইনেল সেইকাৰণে দি থোৱা আছে ইয়াতে কি হৈ গ'ল চা এই চেঞ্চৰি নাৰ্ভছবোৰে এই চেঞ্চৰি নাৰ্ভটো এণ্ড হৈ গ'ল চা এই যে গোলকৈ দি থোৱা আছে ইয়াত চেঞ্চৰি নাৰ্ভটো এণ্ড হৈ গ'ল ই কাৰ লগত কানেক্ট হৈ আছে ই ৰিলে নিউৰনৰ লগত ৰিলে মানে ছিগনেলটো পাছ যোনে কৰে আৰু সেইটো ৰিলে নিউৰন কয় কি নিউৰন কয় মানে ইটছ লাইক কেতিয়াবা ৰেডিঅ' যদি শুনিছ পাবি যে গুৱাহাটীৰ প্ৰগ্ৰেমটো ৰিলে কৰি শুনোৱা হ'ব ইটছ লাইক গুৱাহাটীৰ প্ৰগ্ৰেম এটা হৈ আছে ৰেডিঅ'ত সেইটো আমি যোৰহাটৰ থ্ৰুৱেদি শুনাইছোঁ তাৰমানে আমি যোৰহাটৰ ৰেডিঅ' বাজি আছে খালি আমি গুৱাহাটীৰ পৰা ছিগনেলটো লৈ পেলাই আপোনাক শুনাই আছোঁ তেনেকুৱা ধৰণৰ ৰিলে তো ৰিলে নিউৰনে ইয়াৰ পৰা ল'ব ছিগনেলটো লৈ পেলাই কি হ'ব চাক কাক দি দিব মটৰ নিউৰনক কাক দি দিব মটৰ বুলি কেলৈ কয় জানো মটৰ মানে কি মটৰ মানে আমি যাওঁ ন মটৰ মানে কি আমি গাড়ীত যাওঁ ন মটৰ মানে কি চলা ফিৰা কৰা তো এইবোৰ মটৰ চেলছ বুলি কয় ঠিক আছে বা মটৰ স্কিলছ বুলি কয় যিবোৰ মুভমেণ্ট কৰিব পাৰোঁ ঠিক আছে তো মটৰ মানে আমি মাছল চেলছটো আঁতৰাব নোৱাৰি সেইকাৰণে মটৰ নাৰ্ভছ বুলি কৈছে কি নাৰ্ভছ বুলি কৈছে মটৰ নাৰ্ভছ
সি মটৰ নিউৰনছে গৈ পেলাই আমাৰ মাছলছটোক ক'লেগৈ যে আঁতৰাই আনিব লাগে, হাতখন লগালক খিচি লৈ গুচি আহিব, ঠিক আছে। তো এই গোটেই ৰাস্তাটো কি বুলি কয়, কি কাৰণ এনেকুৱা চা, এনেকুৱা ন, ইয়াতে কাৰ্ভ এটা হৈছে দেখিছ নাই, ধেনু টাইপৰ, এইটো কি বুলি কয় ৰিফ্লেক্স আৰ্ক, আঁকিবি দেই আহিব পাৰে। তো ৰিফ্লেক্স আৰ্ক কি কয়, বেচিকেলি receiving the signal then goes through the sensory neuron to the spinal cord. In the spinal cord the signal goes to the motor neurons and the action is done. whole process is called reflex arc. আৰু ৰিফ্লেক্স মানে কি হয়, ৰিফ্লেক্স এক্সন মানে কি, ৰিফ্লেক্স আৰ্কটো বুজিলি, বেচিকেলি গোটেই ৰাস্তাটো ৰিফ্লেক্স আৰ্ক বুলি কয়। এই চিগনেল গৈ পেলাই আকৌ ৰেছপন্স দিয়া গোটেই ৰাস্তাটো কি বুলি কয়, ৰিফ্লেক্স আৰ্ক। ৰিফ্লেক্স এক্সন কি হয় তেতিয়াহ'লে, reflex action is the response to the changes in the environment. Response কেনেকুৱা response, sudden response to the changes in the environment without involving the thinking process. বুজিলোঁ ব্ৰেইন, খালি exact thinking process. তো কোনোবাই যদি ৰিফ্লেক্স এক্সন কি হয়, আমি ক'ম the sudden action, কি আছিলে এই বনালো মেলিলোঁ মই পাহৰিলোঁ, ছাডেন এক্সন এগেইনষ্ট বা কি হয় ইন দ্য ছাডেন ৰেছপন্সটো পাহৰি নাথাকিবি, ছাডেন এক্সন ইন দ্য ৰেছপন্স অফ চেঞ্জেছ ইন দ্য এনভাইৰনমেণ্ট উইদাউট ইনভলভিং দ্য থিংকিং প্ৰচেছ। কি ছাডেন এক্সন টেকেন বা ছাডেন এক্সন ইন দ্য ৰেছপন্স টু দ্য চেঞ্জেছ ইন দ্য এনভাইৰনমেণ্ট উইদাউট ইনভলভিং থিংকিং প্ৰচেছ। It's called reflex action. তো ৰিফ্লেক্স আৰ্ক কি হয়, ৰিফ্লেক্স আৰ্ক হয় এই ৰিফ্লেক্স এক্সনটো যোনটো ৰাস্তাৰে হয়, দ্য পাথ ইন হুইচ ৰিফ্লেক্স এক্সন টেক্স প্লেচ ইজ কল্ড ৰিফ্লেক্স আৰ্ক। ইট ইনভলভছ ৰিচিভিং দ্য চিগনেলছ থ্ৰু দ্য সেন্সৰি নিউৰনছ হুইচ গোজ টু আৱাৰ স্পাইনেল কৰ্ড এণ্ড ইজ ট্ৰেন্সমিট টু দ্য motor neurons and action will be done. This whole process is called reflex arc. This whole path is called reflex arc. Okay. Next আহি গ'ল আমাৰ হিউমেন ব্ৰেইন। কাম এটা কৰ, এতিয়া অকণমান লিখ হিউমেন ব্ৰেইন আজি নকৰোঁ দেই, হিউমেন ব্ৰেইন কাইলৈ কৰিম, মই ডিটেইলছত কৰিম, এইটো পৰহিলৈ খতম কৰি দিম এই লেচনটো। ৰুটিন দিলে নাই, নাই দিয়া, মোৰ মোবাইলটো আছে নি ইয়াতে, অ'কে। তহঁতৰ 18 তাৰিখ মানত গুডু অঁ অ'কে। অ'কে, ঐ আজি কাম এটা কৰিম, এইখন কি উলিয়াইছোঁ, ঐ শুনি ল, আজি লিখিবলগীয়াখিনি মই দি দিম, প্লিজ আজি লিখি ল'বি দেই। হা 2 পেজ লাইভ প্ৰচেছত লিখিবলৈ আছে, তহঁতক খালি লাইভ প্ৰচেছটো দি থাকিম দেই। হা 2 পেজ লিখিব আছে, দি দিম দে, লাহেকৈ লিখি থাকিম, ঠিক আছে। ঐ তহঁতৰ পৰীক্ষাটো এতিয়া লিখিবি নে কি লিখিবি তহঁতৰ কথা দেই, মই লাইভ প্ৰচেছটো কিন্তু কাইলৈৰ পৰা দিয়া ষ্টাৰ্ট কৰিম। লাইভ প্ৰচেছটো কাম এটা কৰিবি তহঁতি, এই লাইভ প্ৰচেছটো লিখিব লাগিব, নহয় নোটছ, কুৱেশ্যন আনচাৰ্ছ, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ, সেইখিনি লিখিম। কি দিছিলোঁ নেকি, দিছিলোঁ নি, নহয় আৰু দিব লাগিব, আধা দিছিলোঁ, আধা দিয়া আছে। হা PYQ দিবলগীয়া আছে, আৰু লগতে তোৰ PYQ প্লাছ আনচাৰ্ছ দি দিম, সেইখিনি লিখিবি, ঠিক আছে। হা নহয় এক্সাৰচাইজখিনি প্লাছ PYQ প্লাছ তাহাঁতৰ আনচাৰ্ছ, কাৰণ এক্সাৰচাইজৰ চব কুৱেশ্যন নাই ন, PYQ প্লাছ আনচাৰ্ছ দি দিম, লিখি থাকিবি। ओके सुन लो हेरी क्या बोल रहा है अभी मैथ्स लिया ना प्लीज़ मैथ्स लिया मैथ्स निकाल
কনভেক্স হা কনভেক্স লেন্স